ও বিহু নাচিব দৈ বুলি গলি বাহরে লাহরি গগন লাহরি গগন গগনা কিহেৰে গগনা কিহেৰে দুফালে দুচতি মাজতে সেয়া হলি বুলাই উশাহতি পতে বাই খুব ভাল অনুভৱ বিষ্ণুতি এথলেটিক ক্লাবৰ সৌজন্যত আমি পোনপ্ৰথমভাৱে দহদিনীয়া আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। আজি আমাৰ সফল সমাপ্তি ঘটিছে। আমাৰ মুখ্য প্ৰশিক্ষক আছে স্মৃতি দাস ডাঙৰীয়ানী, তেখেতেও আমাৰ যথেষ্ট সহায় সহযোগিতা তেখেতে আগবঢ়াইছে। ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্ট আমাৰ সমাগম হৈছে মানুহখিনি, আৰু আমাৰ প্ৰায় 100ৰ ওপৰ আমাৰ প্ৰশিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰিছে। হয়, নমস্কাৰ। প্ৰথমে আপোনালোক সকলোজনলৈ আগন্তুক বহাগ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। যোৱা ইংৰাজী 16 তাৰিখৰ পৰা 10 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিলে বিষ্ণুজ্যোতি এথলেটিক্স ক্লাবে। গতিকে আজি সফল সামৰণি কৰিছে। গতিকে মই ইয়াত যিসকল প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে সকলোজনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ক্লাবলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে। লগতে আজি এই অনুষ্ঠানটি সফলভাৱে সমাপ্তি কৰাৰ ক্ষেত্ৰত এই অঞ্চলটি ৰাইজে যি ধৰণে সহায় সহযোগ কৰিছে, ইমান শান্তিপূৰ্ণভাৱে এটি অনুষ্ঠানত আমি উপস্থিত থাকিব পাৰে নিজকে ধন্য মানিছোঁ। গতিকে মই আশা ৰাখিছোঁ অনাগত দিনবিলাকতো আমি যাতে বিহুৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব পাৰোঁ, এই বিহুৰ যিটো আমি বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। গতিকে আমি সৰুৰ পৰাই আগবাঢ়ি যাব লাগিব। গতিকে আজি আপোনালোকে নিজেই দেখিছে আজি কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। গতিকে মই অভিভাৱক সকলোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁবিলাকে আজি ল'ৰা ছোৱালীবিলাকক আমাৰ মাজলৈ উলিয়াই দিছে। গতিকে মই সদৌটো শেষত সৰ্বজনকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই ইয়াৰ যিসকল উদ্যোক্তা তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুলু মোৰ ভাইৰ দৰে প্ৰতিটো ক্ষেত্ৰতে আমি সহযোগিতা আগবঢ়াম। আৰু মই আটাইতকৈ গৌৰৱবোধ কৰিছোঁ যে মোৰ আপোনালোকে জানে চবেই চিনি পাই চাগে সেউজ জীৱনৰ কাষৰীয়া এইটো অঞ্চল, আৰু মই এই চেনেলৰ যোগেদি এটা আহ্বান জনাম। আমাৰ বিশেষকৈ পলিটেকনিকখন আছে আৰু শিক্ষাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা লৈ আছে, আৰু ইয়াৰ লগতে শিক্ষাৰ লগতে আমাৰ সংস্কৃতি জীয়াই ৰখা এটা প্ৰয়াস। আমাৰ এফালে শিক্ষা আছে আৰু এটা সংস্কৃতি জীয়াই ৰখা যিটো প্ৰয়াস কৰ্মশালা, দুইফালে এটা কাৰখানা সৃষ্টি কৰিছোঁ। আৰু এইটো অসমীয়া জাতিৰ যিটো মেৰুদণ্ড, বিহু যদি হেৰাই যায় আমাৰ মেৰুদণ্ড হেৰাই যাব। শিক্ষাৰ লগতে আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। এই যিটো অপ্ৰাণ চেষ্টা আজি জাতিৰ সংকটত ভুগিছে, অসমীয়া বিহুটোৰ বাহিৰে চাগে আমাৰ গামোচাখনৰ বাহিৰে একো আমাৰ নিজস্ব নাইকিয়া হৈ গৈছে। আৰু এই সংকট কালত বিহুৱে যি এটা জাতিৰ প্ৰেম নিদৰ্শন দাঙি ধৰিবলৈ যি প্ৰয়াস কৰিছে তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইতকৈ সুখী অনুভৱ কৰিছোঁ এইটো কাৰণে যে ইমান ব্যস্ততা, আজি জানে আপোনালোকে মোবাইলৰ লগত ব্যস্ততা, এই মোবাইলৰ পৰা ব্যস্ততা বাঢ়ি যে এইটো সাংস্কৃতিৰ কাৰণে যিটো সংগ্ৰাম কৰিছে, এই একচুৱেলি মই তেওঁলোকক চেলুট দিছোঁ, আৰু তাৰ লগে অভিভাৱকসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই পৰম্পৰা যাতে জীয়াই থাকে, আৰু অসমীয়া সংস্কৃতি ইয়াৰ বাহিৰে আমাৰ গত্যন্ত নাই। আৰু মই অনুভৱ কৰিছোঁ, আৰু এই চেনেলৰ যোগেদি এটা
আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি নিগেটিভ মেছেজবিলাক বেছিকৈ যায়, পজিটিভ মেছেজবিলাক নাযায়। মোৰ মুক্তামণি আপোনালোকক মই সদায় লগ পাওঁ যে সদায় এটা শুভ বাৰ্তা জাতক, এটা নিউজ চেনেল খোলাৰ লগে লগে মানুহৰ মনত এটা পজিটিভ ৰিয়েকশ্যন হওক। এই যে আমি জীয়াই থকাৰ জাতীয় সংগ্ৰাম, জাতীয় চেতনাটো মানে উৎকৰ্ষ সাধন হ'ব লাগে। আৰু যিটো আমাৰ প্ৰগ্ৰেম আছে, কেই তাৰিখে আছে আমাৰ, আৰু মই আপোনালোকক সকলো হাতযোৰ কৰি কৈছোঁ আপোনালোকে 26 আৰু 27 আহক। ইয়াতে শান্তিপূৰ্ণভাৱে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু ফলপ্ৰসূ হওক। আৰু অসমৰ ভিতৰত এই বিহুখনে যাতে এটা প্ৰতিষ্ঠা লাভ কৰে তাৰ মানে পৰম পিতাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ এটি যোজনাৰে। এই প্ৰকৃতি বুকুলৈ বসন্ত আহিলে, ও গছে বনে সলালে কাঠ শদিয়া ধুবুৰীত ধুনৰ গুম গুমনিয়, ও বিহু বিহু লাগিছে গাত। কুশল মাখল ৰাজ্য 10 দিনীয়া কৰ্মশালা আৰম্ভ কৰিছে, কি ক'ব? বিশ্বজ্যোতি এথলেটিক্স ক্লাবে যি 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলে, সেই বিহু আখৰাখনিত মোক এগৰাকী প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে মই ক্লাবৰ সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ। লগতে এই স্থানীয় জাতি সজ্জা গাঁৱৰ সকলো অভিভাৱকসকলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে কণ কণ কন্যাসকলক, ঢুলীয়াসকলক আগবঢ়াই আনিছে। অনাগত তেওঁলোকে নিজৰ জাতি সংস্কৃতিৰ ৰক্ষাৰ বাবে তেনেদৰে সকলো ছাত্ৰ ছাত্ৰীক, নাচনীসকলক নিজৰ সংস্কৃতি চিনাকি কৰিবলৈ উলিয়াই আনে, তাকে কামনা কৰিছোঁ। মই অতি সুখীয়ে অনুভৱ কৰিছোঁ, কাৰণ কেলৈ এই পৰম্পৰা আজি আমি যিটো দেখি এইটো মই এইটো বয়সলৈকে এইটো বস্তু দেখি পোৱা নাছিলোঁ। কিন্তু এতিয়া মই এই বয়সতো এই বিহুৰ লগত মই জড়িত হৈ অলপ আনন্দিত কৰিছোঁ। কাৰণ আমাৰ এনেধৰণৰ কৰ্মশালা নোহোৱাৰ কাৰণে আমাৰ বিহুবিলাক অলপ বিকৃতিকৰণ হৈ পৰিছে। আৰু এই বিকৃতিকৰণ হোৱাৰ গুৰিতে হ'ল আমাৰ অনুশীলন নাই, আমাৰ তেনেধৰণৰ আগ্ৰহ, আমাৰ পথ প্ৰদৰ্শক নাই। গতিকে মই এই পথ প্ৰদৰ্শক ধন্যবাদ দিয়াৰ উপৰিও আমাৰ যে অভিভাৱকৰ চেনেলসমূহ আগবাঢ়িছে তাৰ বাবে মই অশেষ ধন্যবাদ। লগতে মই চেনেলসমূহক আমি ধন্যবাদ দি মোৰ সংযুক্ত আগন্তুক বছৰত